নমস্কাৰ, মই ৰুবুল আমিন আৰু আপোনালোকে চাই আছে নিটিড একাডেমি। ক'ৰ পৰা চাই আছে নিশ্চয় ঠাইখিনিৰ নাম কমেণ্টত মেনশ্যন কৰিব। আহক আমি এইটো ভিডিঅ'ত আমি কিহৰ বিষয়ে শিকিম, ক্লাছ 1ৰ চেপ্টাৰ নম্বৰ 5ৰ বিষয়ে শিকিম, যিটো গণিত বিষয়ৰ হয়। এতিয়া 5 নম্বৰ পাঠত বা চেপ্টাৰ নম্বৰ 5ত কি কৈছে, বিয়োগ। চ' লগে গাঁও আহা। ফুলনি এখনত 5টা পখিলা আছিল মৌ চুহি, মৌ খাই তাৰে 3টা গ'ল উৰি উৰি। মানে কি আছিল, 5টা আছিল, তাৰ পৰা 2টাই মৌ খাই কিনে উৰি গুচি গ'ল। 5টা পখিলাৰ 3টা গ'লে কেইটা থাকিল কোৱা, তৎক্ষণাত কোৱা, ফটফটকে কোৱা, যদি ভালদৰে বুজি পোৱা। 5টাৰ পৰা যেতিয়া কি হ'ল যে 5টাৰ পৰা তাৰ পৰা কি কৰি গৈছে, 3টা উৰি গ'ল, তেতিয়াহ'লে থাকিব কেইটা, 2টা। এতিয়া চোৱা কি আছে, ছবি চাই আমি ক'ব লাগে যে কেইটা আছে ইয়াতে, 1, 2টা আছে, তেতিয়াহ'লে 5টাৰ পৰা 3টা গুচি গ'লে 2টা থাকিব। ইয়াৰ পিছত চোৱা ইয়াতে কি আছে, কিমান আছিল কিমান থাকিল। তো প্ৰথমে আমি চাবলৈ গ'লে ইয়াতে কি আছে, ইয়াতে 4টা আছিল, যে 4টা কুকুৰা পোৱালি আছিল, তাৰ পৰা 1টা আঁতৰি গ'ল, থাকিল কেইটা, 1, 2, 3টা। চ' থাকিল কেইটা, 3টা। ইয়াতে হাঁহ আছিল কেইটা, 6টা, 6টাৰ পৰা 2টা আঁতৰি গ'ল, থাকিল কেইটা, 1, 2, 3টা, 4টা। থাকিল 4টা, আমি 4 লিখি দিছোঁ। তাৰপিছত চোৱা কি আছে, যে বটল আছিল 3টা, তাৰ পৰা 1টা ভাঙি গ'ল, থাকিল কেইটা, 2টা। ইয়াতে বেলুন আছিল কেইটা, 3টা, তাৰ পৰা 2টা ফুটিল, থাকিল কেইটা, 1টা। ইয়াতে কাপ আছিল 6টা, 6টাৰ পৰা 3টা ভাঙিল, থাকিল কেইটা, 3টা। ইয়াতে কি আছিল, পেঞ্চিল আছিল 8টা, তাৰ পৰা 4টা ভাঙিল, থাকিল কেইটা, 4টা। অ'কে, আমি লিখিলোঁ। তাৰপিছত চোৱা ইয়াতে কি আছে, নেক্সট ইয়াতে কোৱা হৈছে বিয়োগ কৰোঁ আহা। এইটো হৈছে মাজৰ যিটো দিয়া হৈছে, এইটো হৈছে আমাৰ বিয়োগৰ চিন, এইটো হৈছে আমাৰ বিয়োগৰ চিন। তো 5টাৰ পৰা 2টা গ'ল, 3টা থাকিল। ইয়াতে কেইটা আছিল, প্ৰথমে 1, 2, 3, 4, 5, 6, 7, 8টা। চ' 8টা। 8টাৰ পৰা কেইটা কাটি দিয়া হৈছে ইয়াতে, 4টা। তেতিয়াহ'লে থাকিব কেইটা, 1, 2, 3, 4টা। তো 4টা থাকিল। ইয়াতে ফুল কেইপাহ আছিল, 1, 2, 3, 4, 5, 6, 7, 8, 9টা। 9টা আছিল। কেইটা কাটি দিয়া হৈছে, 1, 2, 3টা। থাকিল কেইটা, 1, 2, 3, 4, 5, 6টা। তেতিয়াহ'লে 3টা কাটি দিয়াৰ পিছত থাকিল 6টা। আম আছিল কেইটা, 1, 2, 3, 4টা। 4টা। কেইটা কাটি দিয়া হৈছে, 1টা। থাকিল কেইটা, 3টা। মমবাতি কেইডাল আছিল, 1, 2, 3, 4, 5, 6, 7। 7ডাল আছিল, 1টা কাটি দিয়া হৈছে, থাকিল কেইডাল, 1, 2, 3, 4, 5, 6। 6ডাল থাকিল। আইচক্ৰীম কেইটা আছিল, 1, 2, 3, 4, 5, 6, 7টা। 7টা আছিল। ইয়াৰ পৰা কেইটা কাটি দিয়া হৈছে, 1, 2, 3টা। থাকিল কেইটা, 1, 2, 3, 4টা। আমি এনেকৈ শিকিলোঁ। এতিয়া চোৱা ইয়াতে কেইটা আছে, 1, 2, 3, 4, 5, 6টা। তো 6টা। ইয়াৰ পৰা কাটি দিয়া হৈছে 1টা, থাকিব কেইটা তেতিয়াহ'লে, 5টা। এতিয়া মাছ আছিল কেইটা, 5টা। 5টাৰ পৰা 4টা কাটি দিয়া হৈছে, থাকিল কেইটা তেতিয়াহ'লে, 1টা। এইবাৰ আমি বিয়োগ কৰোঁ আহা। প্ৰথমে কি আছে, 2ৰ পৰা 1 মাইনাছ কৰা হৈছে, মানে 2টাৰ পৰা 1টাক কাটি দিয়া হৈছে, থাকিব কেইটা, তেতিয়াহ'লে থাকিব 1টা। ইয়াতে আছিল কেইটা, 3টা। 1, 2, 3টা। কাটি দিয়া হৈছে কেইটা, 1টা। থাকিল কেইটা, 2টা। ইয়াতে কেইটা আছিল, 3টা। 3টাৰ পৰা 2টা কাটি দিয়া হৈছে, তেতিয়াহ'লে থাকিব কেইটা, 2টা কাটি দিলে থাকিব 1টা। থাকিব 1টা। এতিয়া 6টা আছিল, 1, 2, 3, 4, 5, 6। ইয়াৰ পৰা কেইটা কাটি দিয়া হৈছে, 1টা কাটি দিয়া হৈছে, থাকিল কেইটা, 1, 2, 3, 4, 5। থাকিল কেইটা, 5টা। এতিয়া কেইটা আছিল, 5টা। 1, 2, 3, 4, 5টা দিলোঁ, কাটিব লাগে কেইটা, 4টা। তো 4টা কাটি দিলোঁ, থাকিল কেইটা, 1টা। এটা আছিল 4টা। 1, 2, 3, 4টা। তাৰ পৰা কাটিব লগা হৈছে 2টা, থাকিল কেইটা তেতিয়াহ'লে, 2টা। এটা আছিল 5টা। 1, 2, 3, 4, 5। কাটিব লাগে কেইটা, 2টা। থাকিল কেইটা, 3টা। কেইটা আছিল, 7টা। এনেকৈ 3, 4, 5, 6, 7। কাটি দিয়া হৈছে 2টা, থাকিল কেইটা, 1, 2, 3, 4, 5টা। এটা আছিল কেইটা, 7টা। 1, 2, 3, 4, 5, 6, 7। ইয়াৰ পৰা 1টা কাটি দিয়া হৈছে, থাকিল কেইটা, 6টা। এতিয়া 6টাৰ পৰা যদি আমি এনেকৈ, যদি 6টাৰ পৰা এনেকৈ আমি 2টা কাটি দিওঁ, তেতিয়াহ'লে থাকিব কেইটা, 4টা। এনেকৈ যদি আমি 7টাৰ পৰা 4, 5, 6, 7। 7টাৰ পৰা যদি আমি 3টা কাটি দিওঁ, থাকিব কেইটা, 4টা। 8টাৰ পৰা যদি আমি এনেকৈ 4, 5, 6, 7, 8। 4টা কাটি দিওঁ, থাকিল কেইটা, 4টা। অ'কে, এইটো আমি বিয়োগ কৰিলোঁ। এতিয়া চোৱা আমি এনেকৈ কৰিম, 5ৰ পৰা 3টা গ'লে কেইটা থাকিব, 2টা। এতিয়া চোৱা 3ৰ পৰা 2টা গ'লে, 3টা আছিল এনেকুৱা, 1, 2, 3 আছিল, 2টা গুচি গৈছে, আছে কেইটা তেতিয়াহ'লে, 1টা। এটা আছিল কেইটা, 5টা। 1, 2, 3, 4, 5। ইয়াৰ পৰা কেইটা কাটা হৈছে, 4টা। থাকিব কেইটা, 1টা। এনেকৈ 7টা দিম আমি এইবাৰ, 3, 4, 5, 6, 7। ইয়াৰ পৰা 5টা কাটি দিয়া, থাকিল কেইটা,
দুটা। চ' আৰু তাৰ পৰা যদি আমি এনেকৈ 6টা বাদ দি দিওঁ তেতিয়াহ'লে 2টা থাকিব। এনেকৈ 5টাৰ পৰা 2টা বাদ দিলে আমাক 3টা থাকিব। ইয়াতে 3টা থাকিব, ইয়াতে 4টা থাকিব, ইয়াতে কেইটা থাকিব 2টা আহিব, ইয়াতে কেইটা থাকিব 3টা থাকিব, ইয়াতে 1টা থাকিব, ইয়াতে 7টা থাকিব, ইয়াতে 7টা থাকিব। অ'কে, আমি এইখিনি পালোঁ। তাৰপিছত চোৱা, এইবাৰ আমি কি কৰিম, ইয়াতে গছৰ ডালত 4টা চৰাই আছে। কেইটা আছে? 4টা। 1 2 3 4টা। 2টা উৰি গ'ল, 2টা গ'ল। তেতিয়াহ'লে কেইটা থাকিল? ডালত কেইটা চৰাই আছে? 1 2টা। এটা পুখুৰীত 8টা ৰাজহাঁহ আছিল। কেইটা আছে? 8টা। 1 2 3 4 5 6 7 8। তাৰ পৰা কি হ'ল? 4টা উৰি গ'ল। তেতিয়াহ'লে থাকিল কেইটা? 4টা। পুখুৰীটোত কেইটা ৰাজহাঁহ থাকিল? 4টা। এটা পাচি এটাত 7টা আম আছিল, যে 1 2 3 4 5 6 7। তাৰ পৰা 5টা ফুলে ভগাই দিলে। পাচিত কেইটা আম থাকিল? 5টা ভগাই দিছে। তো 1 2 3 4 5টা আমি কাটি দিছোঁ। থাকিল কেইটা? 2টা। ৰূপহীৰ হাতত 9ডাল ৰং পেঞ্চিল আছিল। কেইটা আছে? 9টা। 1 2 3 4 5 6 7 8 9। তাৰে পৰা 5ডাল তগৰক দিলে, যে 1 2 3 4 5। থাকিল কেইটা? 4ডাল। অ'কে, এতিয়া চোৱা কি ধৰণে আমি বিয়োগ কৰিলে ফুলৰ মাজত থকা সংখ্যাটো পাম। 7টাৰ পৰা যদি 9টাৰ পৰা 7টা গ'লে 2টা থাকিব, 7টাৰ পৰা 5টা গ'লে 2টা থাকিব। আমি যদি এনেকৈ কওঁ যে 5টাৰ পৰা 3টা যদি গুচি যায় 2টা থাকিব, বা আমি যদি ইয়াতে কওঁ যে 8টাৰ পৰা যদি 6টা গুচি যায় তেতিয়াহ'লেও 2টা থাকিব। ইয়াতে আমি 4 পাব লাগে, তো আমি যদি 6ৰ পৰা যদি আমি 2 গুচাই দিওঁ 4 থাকিব। তাৰপিছত যদি আমি 7ৰ পৰা যদি আমি 3 গুচাই দিওঁ 4 আহিব। অ'কে, এতিয়া চোৱা নেক্সট কি কৈছে, শূন্যৰ ধাৰণা। ৰীমাৰ হাতত 3টা বগৰী আছে। তাৰে এটা নয়নক দিলে, ৰীমাৰ হাতত কেইটা বগৰী থাকিল? তেতিয়াহ'লে 2টা থাকিব। ৰীমাৰ হাতত 2টা বগৰী থাকিল, তাৰে এটা নাজমাক দিলে, তেতিয়াহ'লে কেইটা থাকিব? এবাৰ 1টা থাকিব, 1টা আছে। এতিয়া ৰীমাৰ হাতত 1টা বগৰী থাকিল, সেইটো তেওঁ নিজেই খালে, বগৰী কেইটা থাকিল? 1টাও নাই। তাৰমানে এইটো শূন্য। মানে এনেকৈ আমি এটা চিন দিম, এনেকৈ আমি এটা বৃত্ত আঁকি দিম বা গোল এটা আঁকি দিম আমি। এইটো হ'ব, এইটোৰ নাম হ'ব শূন্য। অ'কে, এতিয়া এটাও নথকা কথাক বুজাবলৈ ইয়াক শূন্য শব্দটোৰ ব্যৱহাৰ কৰা হয়, যাক আমি এনেকৈ লিখোঁ। অ'কে, এতিয়া চোৱা, শূন্য তোমালোকে এনেকৈ প্ৰেক্টিছ কৰা। এনেকৈ আমি শূন্য লিখোঁ। অ'কে, এনেকৈ তোমালোকে শূন্য লিখিবা। অ'কে, এতিয়া চোৱা, ইয়াতে কি আছে? খৰাহিত আম কেইটা আছে লিখা। ইয়াতে কেইটা আছে? 3টা। ইয়াতে কেইটা আছে? 2টা। ইয়াতে কেইটা আছে? 1টা। ইয়াতে এটাও নাই, তাৰমানে শূন্যটা আছে। এতিয়া চোৱা, এই গছজোপাত কেইটা চৰাই আছে? এটাও নাই। ইয়াতে 2টা আছে, ইয়াতে কেইটা আছে? 2টা আছে। তেতিয়াহ'লে আমি যদি এইবাৰ প্লাছ কৰোঁ, চোৱা, 0ৰ লগত 6 প্লাছ কৰিলে ছেম আহিব, 6 আহিব। 5ৰ লগত যোগ কৰিলে মানে যিটো সংখ্যাৰ লগত যোগ কৰিম সেইটো সংখ্যাই থাকিব। 2ৰ লগত যোগ কৰিলে 2 আহিব, 9ৰ লগত যোগ কৰিলে 9 আহিব, 8ৰ লগত 8 আহিব, 3ৰ লগত 3 আহিব। অ'কে, এতিয়া 0ৰ পৰা যদি আমি বিয়োগ কৰোঁ, 4ৰ পৰা 0 গ'লে 4 আহিব, 2ৰ পৰা 0 গ'লে 2 আহিব, 6ৰ পৰা 0 গ'লে 6 আহিব। মানে 0টা মানে কি? এটাও যদি নাযায় তেতিয়াহ'লে ছেম থাকিব বা একে থাকিব। এতিয়া 7 আহিব। এতিয়া চোৱা, 6ৰ পৰা 6 গ'লে 0, 5ৰ পৰা 5 গ'লে 0। অ'কে, এতিয়া 7ৰ পৰা যদি 3 গুচি যায় তেতিয়াহ'লে কিমান আহিব? 4। এইটো 4। 8ৰ পৰা 1 গুচি গ'লে কিমান আহিব? 7। 9ৰ পৰা 3 গুচি গ'লে কিমান আহিব? 6। 4ৰ পৰা 2 গুচি গ'লে কিমান আহিব? 2। 6ৰ পৰা 5 গুচি গ'লে কিমান আহিব? 1। 5ৰ পৰা 3 গুচি গ'লে কিমান আহিব? 2 আহিব। 4ৰ পৰা 0 গুচি গ'লে কিমান আহিব? 4 আহিব। 9ৰ পৰা 2 গুচি গ'লে কিমান আহিব? 7 আহিব। 5ৰ পৰা 5 গ'লে 0 আহিব। 9ৰ পৰা 8 গুচি গ'লে 1 থাকিব। তাৰপিছত 8ৰ পৰা 2 গুচি গ'লে কিমান আহিব? 6 আহিব। অ'কে, তোমালোকে এনেকৈ আঁচ টানি টানি তোমালোকে কি কৰিবা? এইবোৰ হিচাপ কৰিবা। অ'কে, এতিয়া চোৱা, নেক্সট আমাৰ কি আছে? ইয়াতে কি কৈছে যে যমুনে চাইকেল চলাই ঘৰ পাবলৈ গছবিলাকত কি কি সংখ্যা দেখা পাব লাগিব চিন্তা কৰোঁ আৰু অহা ছবিত গছজোপাত সংখ্যাবিলাক লিখোঁ। প্ৰথমে কি আছে? 1 আছে। ইয়াতে চাইকেলৰ পৰা যদি গৈ থাকে, ইয়াতে কি আছে? 8। 8ৰ পৰা ইয়াতে কি আছে? -1 আছে। তেতিয়াহ'লে ইয়াতে কিমান আহিব? 7। তাৰ পৰা আকৌ কি কৰা হৈছে? ইয়াতে 2 মাইনাছ কৰা হৈছে। তেতিয়াহ'লে ইয়াতে কিমান আহিব? 7ৰ পৰা 2 গ'লে কিমান আহিব? 5। 5ৰ পৰা যদি ইয়াতে 2 গুচি যায় তেতিয়াহ'লে কিমান আহিব? 1 গুচি যায়, কিমান আহিব? 4। 4ৰ পৰা 3 গুচি গ'লে কিমান পাব? 1 পাব। হৈ গ'ল। এতিয়া চোৱা, নিৰ্দেশ অনুসৰি লিখা। 10ৰ পৰা যদি 1 গুচি যায় কিমান আহিব? 9। 9ৰ পৰা 2 গুচি গ'লে কিমান আহিব? 9ৰ পৰা 2টা গুচি গ'লে কিমান আহিব? 7। 7ৰ পৰা 3 গুচি গ'লে 4। 4ৰ পৰা 1 গুচি গ'লে কিমান আহিব? 3। আকৌ চোৱা, 9ৰ পৰা 3 গুচি গ'লে কিমান আহিব? 6। 6ৰ পৰা 2 গুচি গ'লে কিমান আহিব? 4।
4 পৰা 2 গুচি গ'লে আমাৰ কিমান আহিব ইয়াতে 2 2 পৰা 2 গুচি গ'লে কিমান আহিব 15 ওকে ইয়াৰ পিছত আমাৰ কি আহিব নেক্সট চেপ্টাৰ নাম্বাৰ 6 যেটো আছে তাতে কি আহিব 10 পৰা 20 লৈ সংখ্যাৰ ধাৰণা আমি 10 পৰা 20 লৈকে আমি শিকিম ওকে সো তাৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা আমি সেইখিনি বস্তু পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম ধন্যবাদ